নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এবাৰ বিজেপিত যোগদানৰ ঢৌ উঠিছে বিজেপিৰ কামৰ প্ৰতি আকৃষ্ট হৈ এতিয়া শ লোকে যোগদান কৰিছে বিজেপিত আৰু বিজেপিত যোগদান কৰা লোকসকলক উষ্ম আদৰণি জনোৱা হৈছে যেটো পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বিজেপিত যোগদানৰ ঢৌ উঠিছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত মৰাণত এবাৰ বিজেপিত যোগদানৰ ঢৌ উঠিছে টিংখাং সমষ্টিত উঠিছে বিজেপিত যোগদানৰ জোৱাৰ আৰু টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ তৎপৰতাত বিজেপিত যোগদান কৰিলে শ লোকে শ লোকৰ যোগদান বিজেপি যোগদান কৰাৰ সকলো দললৈ উষ্ম আদৰণি সকলোকে দললৈ উষ্ম আদৰণি জনোৱা হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া টিংখাং সমষ্টিত উঠিছে যোগদানৰ জোৱাৰ অসম চৰকাৰৰ মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ তৎপৰতাত বিজেপিত যোগদান কৰিছে সমষ্টিৰ কেইবা শতাধিক ব্যক্তিয়ে দুটা দিন পূৰ্বে খালমাৰী গাঁও পঞ্চায়ত লগতে বামুনবাৰী গাঁও পঞ্চায়তৰ কেইবা শতাধিক ব্যক্তিয়ে আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত দেওবাৰে এনেদৰে এতিয়া গাঁও পঞ্চায়তত লেঙেৰী গাঁও পঞ্চায়তত আৰু ৰাজগড় গাঁও পঞ্চায়তত কেইবা শতাধিক ব্যক্তিয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে এই উদ্দেশ্যে মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত দিনৰ ভাগৰ পৰা নিশা পৰ্যন্ত অনুষ্ঠিত হয় তিনিখনকৈ যোগদান সভা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখন গতিশীলতাৰে পৰিচালনা কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হয় বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক দলৰ নেতা কৰ্মীকে ধৰি সমষ্টিৰ কেইবা শতাধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰা সকলোকে দললৈ উষ্ম আদৰণি জনাই ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী বিমল বৰাই মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি গতিশীলতাৰে ৰাজ্যখন পৰিচালিত কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে সৰ্বস্ত জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে সকলো জনসাধাৰণৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহক আমাৰ চৰকাৰে স্পৰ্শ কৰাৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন দল বিভিন্ন মতৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান অব্যাহত ৰাখিছে আমাক ৰাইজৰ ওচৰলৈ মাতিছে আৰু আমিও আহি সকলোকে অতি আনন্দৰে সকলোকে আঁকোৱালি লৈ আমি আৰু আগন্তুক দিনত এখন শক্তিশালী সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আমি কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ ইয়াতে বিভিন্ন ধৰণৰ দল আহিছে আমাৰ যিবিলাক দল অসমত আছে কোনোবা কংগ্ৰেছৰ পৰা আহিছে কোনোবা দুই এটা নতুনকৈ কোনোবা গঠন হোৱা দলত ভুলতে গৈ পাইছিলোঁ বুলি কৈছে এখেতসকলে সেইবিলাক দলৰ পৰাও আহিছে গতিকে খুব ভাল এটা পৰিৱেশ কাম কৰিম ৰাইজৰ কাৰণে আমি কাম কৰিম ৰাইজৰ কাৰণে কৰিবৰ কাৰণে আমাৰ যিসমূহ চৰকাৰৰ বিভিন্ন বিভাগ আঁচনি আছে সকলোবিলাক আমি কৰি ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি যাম আজি মষ্ট প্ৰবেবলি 200-250 মান হ'ব এই সভাত আৰু দিনৰ ভাগতো এখন সভা আছিলে আমাৰ তিনিঠিঙীয়া পঞ্চায়তত তাতো প্ৰায় 300 মান ৰাইজে জইন কৰিছে এতিয়া গধূলি সময়তো আৰু এখন হ'ব তাতো প্ৰায় 200 মানে জইন কৰিছে